নমস্কাৰ কথাবাৰ্তাৰ আন এটি অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা এগৰাকী প্ৰাৰ্থী, যিগৰাকী প্ৰাৰ্থী চলন্তপাৰা গাঁও পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আজি ফলাফলৰ পিছত তেখেত জয়লাভ কৰিছে। সেইবাবে আজি তেখেতৰ মনৰ এই অৱস্থাটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবৰ কাৰণে আমি পডকাষ্ট অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আহক আমি পোনে পোনে তেখেতৰ সৈতে কিছু কথা ভাৱ বিনিময় কৰোঁগৈ। নমস্কাৰ, আপোনাক আমাৰ এই কথাবাৰ্তা চেনেললৈ স্বাগতম জনাইছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। আজিৰ এই কথাবাৰ্তাৰ অনুষ্ঠানত মোক মাতি অনাৰ বাবে মই কথাবাৰ্তাৰ সকলো বিষয়ববীয়া সাংবাদিকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দাঙি ধৰিব। মোৰ নাম আব্দুল কাদের, মোৰ দেউতাকৰ নাম কাছেম আলী। মোৰ জন্ম চলন্তপাৰা ৪ৰ্থ খণ্ড, পোষ্ট অফিচ চলন্তপাৰা, থানা জয়ীগোপা, জিলা বঙাইগাঁও, অসম। 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। হয়, সবিশেষ আমাক জনাব। মই 53 নং চলন্তপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৈতামাৰী 4 নং বৈতামাৰী আঞ্চলিক পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। এতিয়া আমি আপোনাৰ শিক্ষাগত অৰ্হতাটো জানিব বিচাৰোঁ। খুটামাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা মই লয়াৰ প্ৰাইমাৰী শিক্ষা আৰম্ভ কৰোঁ। তাৰপিছত মই চলন্তপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ক্লাছ 5ৰ পৰা হাই ছেকেণ্ডেৰীলৈ মই তাত শিক্ষাগত কৰোঁ। তাৰপিছত মই চলন্তপাৰা মহাত্মা গান্ধী মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী মই অৰ্জন কৰোঁ। তাৰপিছতে মই গোৱালপাৰা HS স্কুলৰ পৰা মই পঢ়া শুনা কৰি মই DLED পাছ কৰোঁ। এইখিনিয়ে মোৰ শিক্ষাগত অৰ্হতা। হয়, যিহেতু ফলাফল ভাল, জয়লাভ কৰাৰ পিছত আপুনি জনসাধাৰণলৈ কি বাৰ্তা দিব? মই বিশেষকৈ 53 নং চলন্তপাৰা গাঁও পঞ্চায়তৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে মোক যি ধৰণে ভোট প্ৰদান কৰিলে, অভূতপূৰ্ব ভোট মোক দিলে, তাৰ বাবে মই এই 53 নং চলন্তপাৰা গাঁও পঞ্চায়তৰ সমূহ ভোটাৰ ৰাইজ, মোৰ পিতৃতুল্য, মোৰ ডাঙৰ ভাতৃতুল্য, মোৰ আই বাই ককাই, যুৱ সমাজক মই সৰ্বপ্ৰথমে মোক ভোট দিয়া বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকলৈ। এইবেলি পঞ্চায়ত নিৰ্বাচনত আপুনি কি এজেণ্ডালৈ জনসাধাৰণৰ কাষ চাপিছিল? বিশেষকৈ মই যিখন গাঁৱত মোৰ জন্ম হৈছে, এইখন গাঁৱৰ স্কুল, অংগনবাদী, ৰাস্তা ঘাটৰ যি দূৰ অৱস্থা আপোনালোকে চাইছেই। মই বিশেষকৈ এইবোৰ সৰ্বপ্ৰথম গুৰুত্ব দিম আৰু আপোনালোকৰো মোৰ সহায় সহযোগ লাগিব। 53 নং চলন্তপাৰা গাঁও পঞ্চায়তৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে মোক ভোট প্ৰদান কৰিছে। আপোনালোকৰ কথা বতৰা অনুষ্ঠানৰ জৰিয়তে মই প্ৰত্যেকজন ৰাইজৰ সহায় সহযোগ, আপোনালোকৰো সহায় সহযোগ মই বিচাৰিছোঁ। নিৰ্বাচনত যিহেতু বিৰোধী দলে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে, আপোনাৰ যিসকল বিৰোধী আছিল তেওঁলোকৰ ভূমিকা কেনেধৰণৰ আছিল? বিৰোধী দল বুলি কোনো কথাই নাছিল। যিহেতু মোৰ ইয়াতে জন্মস্থান জেগা, যুৱ সমাজৰ ৰাইজৰ মোৰ সমৰ্থন আছিলে। মই বিশেষকৈ AIUDF দলৰ যিগৰাকী প্ৰাৰ্থী আছিল তেওঁৰ প্ৰতি মোৰ কোনো ধৰণৰ বিদ্ৰোহ মন্তব্য নাছিল। বিৰোধী বুলি কোনো কথাই নাছিল। AGP হওক, BJP হওক, AIUDF দল হওক, মই বিৰোধী বুলি ভবাই নাই। প্ৰায় জাতি জনগোষ্ঠীৰ মানুহে মোক ভোট প্ৰদান কৰিছে। বিশেষকৈ মোৰ গাঁৱৰ দুখন গাঁও, খুটামাৰী দুখন গাঁৱৰ মানুহে যি ধৰণে মোক ভোট প্ৰদান কৰিলে, মই মোৰ এই জন্মভূমি গাঁৱৰ প্ৰত্যেকজন ভোটাৰৰ ওচৰতে শিলডল ভাঙি ভোট প্ৰদান কৰিছিল। সেইবাবে মোৰ লগত কোনো বিৰোধী আছে বুলি মই ভবা নাছিলোঁ। আপুনি জয়লাভ কৰা বুলি যেতিয়া ঘোষণা হ'ল, সেই মুহূৰ্তত আপোনাৰ অনুভৱ কেনে আছিল? সেই অনুভৱটো মোৰ আটাইতকৈ ভালজনক, বা মই এই শেষত মই কান্দি দিছিলোঁ যে মই এজন সাধাৰণ ঘৰৰ ল'ৰা। মোৰ দেউতাই এজন শ্ৰমিক মানুহ আছিল, ময়ো এজন শ্ৰমিক। শ্ৰমিকৰ ঘৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে যে মোৰ গাঁৱৰ মানুহ দুখন গাঁও খুটামাৰীৰ বিশেষকৈ শিলঢল ভাঙি ভোট দিছে। যিখন গাঁৱৰ মানুহে প্ৰায় 85% মানুহে 70-85% মানুহে ভোট প্ৰদান কৰিছে মোৰ নিজা গাঁৱৰ। মই সেইকাৰণেই মই সকলো মানুহে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে মোৰ গাঁৱত বসবাস কৰে, মই সকলো জাতি জনগোষ্ঠীৰ মানুহক মই পুনৰাই আপোনাৰ এই কথা বাৰ্তাৰ জৰিয়তে মই আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। শুনিছোঁ আপুনি AIUDF দলৰ কৰ্মী আছিল, হঠাৎ কংগ্ৰেছলৈ কেনেকৈ? কথাটো আপোনাৰ হয়, যেতিয়া ডিমিলিটেশ্যন হৈ গ'ল, যে আমাৰ অভয়পুৰী 16 নং অভয়পুৰী বিধানসভা সমষ্টি যেতিয়া আমি অন্তৰ্ভুক্ত হ'লোঁ, যে আমাৰ ইয়াত UDFৰ সিমান শক্তিশালী ভূমিকা নাই। বিভিন্ন ৰাইজে মোৰ গাঁৱৰ যে এইটো দলততো বৰ্তমান থাকি লাভ নাই, নহ'লে AGP কৰা, নহ'লে কংগ্ৰেছ কৰা। তেতিয়া মই মোৰ ৰাইজৰ লগত বহিছোঁ। বিশেষকৈ
ইয়াৰে 80-90% মানুহ ইউডিএফ দলত ভোট দিছিল। এইটো কথাটো আপোনাৰ কথাটো সঁচা। হয়, আপুনি যিহেতু নিজকে জনপ্ৰতিনিধি হিচাপে স্বীকাৰ কৰিছে, এই ক্ষেত্ৰত আপুনি কিমান স্বচ্ছ আৰু নিকাৰে কাম কৰিব? বৰ্তমান যি চৰকাৰৰ গাইডলাইনছ, নিয়ম নীতি, স্বচ্ছ আৰু নিকাৰ ভিত্তিতে কামখিনি কৰি, বিশেষকৈ মোৰ গাঁওখনৰ ৰাস্তা ঘাট, স্কুলৰ অভাৱ আছে। মই বৈতামাৰী আঞ্চলিক পঞ্চায়তৰ এজন সদস্য। যিখিনি নিয়মাৱলী আছে, মই ইয়াতকৈ যথেষ্ট কাম কৰাৰ কাৰণে চেষ্টা কৰিম। ৰাইজৰ সহায় সহযোগ লাগিব, আপোনালোকৰ দিহা পৰামৰ্শ লাগিব। হয়, আপুনি এগৰাকী জনপ্ৰতিনিধি হৈ জনস্বাৰ্থৰ বিপৰীতে নগৈ জনকল্যাণমূলক কাম কাজত ব্যস্ত থাকক। লগতে আপোনাৰ এই ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ কাৰণে আপোনাক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ পাৰ্টিৰ পৰাও আৰু আমাৰ চলন্তপাৰা গাঁও পঞ্চায়তৰ সমূহ ৰাইজৰ হৈ কথা বাৰ্তাক সমূহ বিষয়ববীয়া সাংবাদিকসকলক মোৰ তৰফৰ পৰা পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এয়া আছিল 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত হোৱা এগৰাকী কাউন্সিলৰ, যাৰ মনৰ কিছু কথা আমি জানিবলৈ যত্ন কৰিলোঁ। আমি আকৌ আন এটা নতুন অনুষ্ঠানত আপোনালোকৰ সৈতে লগ পাম। আজিৰ কাৰণে ইয়াতেই বিদায় মাগিছোঁ। ধন্যবাদ।